So hello everyone. So এই ভিডিওটোত আমি MSc Entrance 2025 ৰ বাবে এটা real analysis of important problem solve কৰিম. So questionটোত কি দি আছে চোৱা, the limit of the sequence. তো এই সিকোয়েন্সটোৰ বাবে আমি কি কৰিব লাগে, লিমিট ফাইন্ড আউট কৰিব লাগে। তো অপচন কিটা কি দি আছে তো দেখা পাই আছে। তো ইয়াৰ ভিতৰতে আমি কাৰেক্ট অপচনটো সিলেক্ট কৰিব লাগে। So look at the solution. So আমি এই সিকোয়েন্সটোৰ বাবে লিমিট চেক কৰিব লাগে, ঠিক আছে? আৰু এটা কথা মনত ৰাখিবা, এটা সিকোয়েন্সৰ বাবে লিমিট চেক কৰা মানে তো লিমিট কিমান হ'ব, তো সিকোয়েন্সটো কোলে কনভাৰ্জ কৰি আছে সেইটো চেক কৰা মানে তো লিমিট ইমপ্লাইজ তো কি হয়, তো দিস মিন্স ইউনিক লিমিট পইণ্ট, ইউনিক লিমিট পইণ্ট। সো এই কনসেপ্টটো আমি সদায় জানিব লাগিব, ঠিক আছে? তো এই পাৰ্টিকুলাৰ সিকোয়েন্সটোৰ বাবে যদি ইউনিক লিমিট পইণ্ট এক্সিষ্ট কৰে তো তেতিয়াহে তাৰ বাবে লিমিট এক্সিষ্ট কৰিব, আদাৰৱাইজ উই কেনট সে দ্যাট the limit of the sequence exists, ঠিক আছে? তো ইয়াৰ বাবে আমি লিমিট কি হয়, আমি ইউনিক লিমিট পইণ্ট এক্সিষ্ট কৰে নে নকৰে আমি সেইটো চেক কৰিম। তো কেনেকৈ চোৱা, তো আমি ভালকে মনোযোগ যদি দিওঁ তো সিকোয়েন্সটো কি দিয়া আছে, ইয়াতে an সিকোয়েন্স an বুলি নাম দি দিছো, সিকোয়েন্সটো কি দিয়া আছে 1 প্লাছ minus 1 to the power n 1 by n whole to the power n দিয়া আছে। তো as n process to infinity তো তোমালোকে চাবা এই পাৰ্টিকুলাৰ সিকোয়েন্সটো 1 to the power infinity ফৰ্মত থাকিব। সো এটা ইনডিটাৰমিনেট ফৰ্মত থাকিব, ঠিক আছে? তো ইয়াৰ বাবে আমি লিমিট যদি ফাইন্ড আউট কৰো, কেনেকৈ ফাইন্ড আউট কৰিছো, e to the power লিমিট n process to infinity কি হ'ব n times of 1 plus minus 1 to the power n 1 by n, so minus কিমান হ'ব 1 হ'ব, ঠিক আছে? তো ইয়াৰ লিমিটটো আমি এনে ধৰণে ফাইন্ড আউট কৰিম, ঠিক আছে? তো l বুলি নাম দি লৈছো, ঠিক আছে? তো e to the power কি হ'ব, লিমিট n process to infinity, so n into কি হ'ব, so minus 1 n plus 1 কাটা যাব, তো থাকিব কি n into minus 1 to the power n into n 1 by n, so n কাটা যাব, so ultimately আমি কিমান পাম, e to the power limit n process to infinity যদি লগাও minus 1 to the power n হ'ব, ঠিক আছে? আৰু n টো ক'ৰ পৰা আহি আছে, সেট অফ নেচাৰেল নাম্বাৰ পৰা আহি আছে, আৰু সেট অফ নেচাৰেল নাম্বাৰ খিনিক আমি ইভেন আৰু অডৰ ইউনিয়ন, ইভেন আৰু অড নাম্বাৰছৰ ইউনিয়ন হিচাপে লিখিব পাৰো। গতিকে যেতিয়া ইভেন হ'ব, so minus 1 to the power n টো ভ্যালুটো কিমান হ'ব, তো 1 হ'ব যেতিয়া n is even, আৰু যেতিয়া minus 1 to the power n ৰ ভ্যালুটো কিমান হ'ব, minus 1 হ'ব যেতিয়া n belongs to odd, ঠিক আছে? গতিকে ইয়াৰ ভ্যালু দুটা আমি পাম, এটা হৈছে কি পাম, e to the power minus 1, আৰু এটা পাম আমি e to the power 1 পাম, ঠিক আছে? তো তোমালোকে দেখা পাইছা ইয়াত ইউনিক লিমিট পইণ্টৰ এক্সিষ্টেন্স আমি পোৱা নাই, ঠিক আছে? তো গতিকে ইয়াৰ বাবে কি হ'ব যে কনক্লুজনটো কি দিম, সো ইয়াৰ বাবে লিমিট এক্সিষ্ট নহয়, সো লিমিট ডাজ নট এক্সিষ্ট। তো অপশন ডি ইজ দ্য কাৰেক্ট ওয়ান, ঠিক আছে? So in this way we can solve this.